Hi friends, আজি মই বনাবলৈ গৈ আছোঁ মাছ দুটা ৰেচিপি, এটা পাতত দিয়া আৰু এটা আপোনাৰ ফিছ কাৰী বনাম। পাতত দিয়া মাছ বহুতে খাইছে চাগে আৰু বনাবলৈও জানে। ময়ো অকণমান ট্ৰাই কৰি চালোঁ। আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। মাছকেইটা ভালদৰে ধুই লৈছোঁ। ভালদৰে ধুই মাছ অকণমান ভালকৈ ধুলে ভাল। মই ভালদৰে ধুই লৈছোঁ পানী দি। হালধি দিছোঁ, নিমখ অকণমান দি ভালদৰে সানি লৈ অকণমান দেৰি থৈ দিম। মই এতিয়া ৰেডি কৰি ল'ম। পিঁয়াজ, নহৰু, আদা, জলকীয়া, বিলাহী, নেমু আৰু এইখিনি সৰিয়হ তিয়াই থৈছিলোঁ। এইখিনি গ্ৰাইণ্ডাৰত মিক্স কৰি ল'ম। পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজখিনি বাছে মই হেৰিতহে দিম, ফিছ কাৰীতে দিম। নহৰু গুচাই ল'লোঁ। ৰেডি কৰি থৈছোঁ এইবোৰ পিঁয়াজ কাটি। জলকীয়া কাটি লৈছোঁ। জলকীয়াকেইটা পাতত দিয়া মাছত দিম। নহৰু, আদা কাটি লৈ এইখিনিও গ্ৰাইণ্ডাৰত পেষ্ট বনাই ল'ম। কিন্তু পেষ্টখিনি দেখাবলৈ নহ'ল। ইয়াত বল এটাত মাছ লৈ লৈছোঁ কেইটামান। এইখিনি পাতত দিয়া মাছৰ কাৰণে ৰেডি কৰিছোঁ। মানুহ বেছি নাই যে, আমি তিনিজনে আছোঁ, সেইকাৰণে দিয়া নাই বেছিকৈ। এইকেইটা লৈ ইয়াত মই আপোনাৰ পেষ্ট দিছোঁ। পেষ্ট দি কিনে নহৰু আদা পেষ্ট দি মিক্স কৰি ভালদৰে সানি লৈছোঁ। হাতেদি ভালদৰে সানি লৈ মিক্স কৰি লৈছোঁ। অকণমান দেৰি থৈ দিম। এইখিনি দেখিছে, ধনিয়া পাত, পেষ্টখিনি, নেমু, জলকীয়া খাই ভাল লাগে কাৰণে কেইটামান দি লৈছোঁ। এইখিনি পাত কাটি আনিম। হাজবেণ্ডে পাত কাটি আনি দিলে, মই ভালদৰে ধুই লৈছোঁ। পাতখিনি ধুই লৈ অকণমান গেছত সেক দিছোঁ, যাতে বান্ধিবলৈ কাৰণে সুবিধা হয়। অকণমান ৰেডি কৰি লৈছোঁ। ৰেডি কৰি লৈ পাতত মাছ দিছোঁ। মাছখিনি দি লৈ ভাল লাগে এনেকৈ খাই কেনে। ইয়াত মই দিছোঁ জলকীয়া, বিলাহী, ধনিয়া পাত, মিঠাতেল অকণমান, নেমু চেপি দিছোঁ। নেমু চেপিলেও ভাল লাগে। বিলাহীও দি দিছোঁ, নেমু চেপি দিছোঁ। নেমু চেপিলে টেষ্টটো ধুনীয়া হয়। অকণমান নিমখ দিলোঁ। নিমখ দিওঁতে দেখাবলৈ নহ'ল, অকণমান দিছোঁ। এইখিনি ভালদৰে বান্ধি লৈ ভালকৈ মেৰিয়াই লৈছোঁ। ভালদৰে মেৰিয়াই লৈ দুখন পাত লৈছোঁ, যাতে অকণমান লাগি নধৰে গাপ দিওঁতে। এইখিনি বান্ধি লৈছোঁ। দুখিনি ৰেডি কৰি ল'ম এতিয়া। ৰেডি হৈছে। বান্ধি লৈছোঁ। বান্ধি লৈ ভালদৰে বান্ধিব লাগে, নহ'লে দুখিনি ৰেডি হৈ গ'ল। ৰেডি হোৱাৰ পিছত টাৱাখন অকণমান গৰম কৰি ইয়াত পাত এখন দি লৈছোঁ তলত। দি লৈ কাৰণ গাপ দিম এতিয়া।
গাপ দি থৈ দিম। 15 মিনিটৰ পাছত লুটিয়াই দিছোঁ। লুটিয়াই দি আৰু 10 মিনিটমান থৈ দিলে মোৰ মাছ ৰেডি। পাতত দিয়া মাছ। আপোনালোকে কেনেকৈ বনায় চাগে এনেকৈ বনাই চাগে। এতিয়া মই ফিছ কাৰীৰ কাৰণে ৰেডি কৰিছোঁ। মাছখিনি ফ্ৰাই কৰি লৈছোঁ তেলত। এফালে আলু কাটি লৈছোঁ। আলুখিনি সমানে সমানে কাটিলে ভাল লাগে। সমানে সমানে কাটি লৈছোঁ। সেইখিনি কাটি ৰেডি হ'ল। ধুই লৈ এইবোৰ দেখিছে পিঁয়াজ, নহৰু, আদা, সৰিয়হ পেষ্ট, বিলাহী, জলকীয়া, ধনিয়া পাত একে চেম যোনখিনি, খালি ইয়াত পিঁয়াজ দিছোঁ। ইয়াত গৰম তেলত অকণমান জিৰা ফোৰণ দি জলকীয়া দুটা দি জলকীয়াখিনি ভাজি লৈ অকণমান ইয়াত পিঁয়াজখিনি দি লৈ পিঁয়াজখিনি অকণমান ভালদৰে ভাজি ল'ম। অকণমান ৰঙচুৱা হ'ব দিম। অকণমান ৰংটো পিঁয়াজখিনি সিজাৰ পিছত ইয়াত অকণমান নহৰু, আদা পেষ্টকেইটা দি দিছোঁ। দি লৈ এইখিনি ভালদৰে মিক্স কৰি লৈ হালধি, অকণমান জিৰা পাউডাৰ, অকণমান দি নিমখ মিক্স কৰি ল'ম। মিক্স কৰি লৈ অকণমান ভালকৈ ভাজি ল'ব লাগে। ভাজিলে খাই চব্জিখিনি অকণমান খাই টেষ্ট হয়। আলু দিলোঁ। আলু দিয়াৰ পিছত আলুখিনি ভালদৰে ফ্ৰাই হ'বলৈ দিম। ফ্ৰাই কৰি ল'ম ভালকৈ। আলুখিনি ফ্ৰাই কৰি লোৱাৰ পিছত ভালদৰে মিক্স কৰি দিছোঁ। মিক্স কৰি ফ্ৰাই হৈছেগৈ অকণমান। ইয়াত ফ্ৰাই কৰাৰ পিছত এইখিনি আপুনি সৰিয়হ যোনখিনি পেষ্ট বনাই দিছিলোঁ সেইখিনি দি দিছোঁ। দি ভালদৰে মিক্স কৰি লৈছোঁ। ভালদৰে মিক্স কৰি লৈ অকণমান গাপ মাৰি থৈ দিম। আলুখিনি আৰু অকণমান ভালদৰে সিজিলে খাই ভাল লাগিব। গাপ মাৰি দিলোঁ ঢাকনেদি। এইখিনি লৰাই লৈ এইখিনি সিজিলেগৈ। আলুখিনি সিজিছে। ইয়াত এতিয়া মই বিলাহী দি দিম। বিলাহী দি বিলাহীখিনি ভালদৰে ভাজি লৈ সিজিব দিম। অকণমান বিলাহীখিনি সিজিলে টেষ্টটো আহিব, সোৱাদটো আহিব। ভালদৰে ভাজিলে খাই ভাল লাগে। এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। অকণমান দেৰি থ'লোঁ। অকণমান সিজিলে বিলাহীখিনিও সিজিলে ধুনীয়াকৈ গলি গ'ল, মিক্স হৈ গ'ল। দেখিছে নহয়, এইখিনি ধুনীয়া হৈছে। মোৰ এনেকৈ খাই ভাল লাগে। অকণমান পানী দি দিছোঁ। পানী অকণমান দিলে পানীখিনি দি অকণমান লৰাই দি মিক্স কৰি লৈছোঁ। পানীখিনি তাৰপিছত দিব লাগিব। উতল অহাৰ পিছত উতল আহিলে তেতিয়া অকণ উতল আহিবলৈ এৰি দিম। এতিয়া উতল আহিলে ধুনীয়াকৈ এইখিনি মাছখিনি দি দিছোঁ। মাছখিনি দি অকণমান লৰাই লৈ ধনিয়া পাতখিনি দি দিছোঁ। ধনিয়া পাত দিলে টেষ্টটোৱে বেলেগ হয়, খাবলৈ সোৱাদটোৱে বেলেগ হয়। ধনিয়া পাতৰ গোন্ধটোৱে ভাল লাগে। য'তে দিয়ক
খাই বহুত টেষ্ট হয়। ঠাণ্ডা দিনত আৰু এইটোৱে চবতকৈ ধুনীয়া, জিত দিলেও ভাল লাগে। খিনি মোৰ পাতত দিয়া মাছ ৰেডি হৈ গ'ল। এতিয়া মই খাবলৈ ৰেডি কৰিছোঁ। খিনি চাওক কি ধুনীয়া গোন্ধ আহিছে। খিনি দেখি যিমান ভাল লাগিছে, খায়ো কিমানে টেষ্ট হৈছে। খিনি মই অকণমান লৈ ল'লোঁ, কাঁহীত খাবলৈ উলিয়াই লৈছোঁ। এতিয়া চাওক আগত মই এই মাছখিনি দি খাওঁ, যোনটো পাতত দিছিলোঁ। মাছডোখৰ লৈ খিনি খাই কি যে ভাল লাগিলে, বহুত টেষ্ট হৈছিলে খাবলৈ। গোন্ধও বহুত ধুনীয়া আৰু খায়ো বৰ ভাল লাগিলে। এইখিনি দিয়ে গোটেই ভাত খাই দিব পাৰি, ইমান টেষ্ট। এতিয়া মই ল'লোঁ আপোনাৰ ফিছ কাৰীখিনি, আলু লৈ লৈছোঁ, অকণমান গ্ৰেভি অকণমান লৈ লৈছোঁ, মাছডোখৰ লৈ লৈছোঁ। তো সানি খাই এইটোত আৰু বহুত বেলেগ টেষ্ট হৈছে। মানে দুখিনি ৰেচিপিৰ বেলেগ বেলেগ টেষ্ট। খাই বৰ ভাল লাগিলে। আপোনালোকেও ট্ৰাই কৰিব। যোনে যোনে ট্ৰাই কৰিছে গম পাইছে চাগে কিমান টেষ্ট হয় এইখিনি খাবলৈ। ময়ো কৰিলোঁ, আপোনাৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। হেপ্পী ছানডে'।